এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী? আজি 10 বজাৰ লগে লগে এনডিএৰ বিধায়িনী দলৰ বৈঠক। বিধায়িনী দলৰ বৈঠকতে মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰা হ'ব। আৰু 12 মে'ত শপত গ্ৰহণ অনুষ্ঠান 1 লাখৰো অধিক লোক উপস্থিত থাকিব আৰু শপত গ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি জনাইছো মুহূৰ্তত বিগ ব্ৰেকিং জনাইছো। 10 বজাৰ লগে লগে বিধায়িনী দলৰ বৈঠক। 10 বজাত বিধায়িনী দলৰ বৈঠকত চূড়ান্ত হ'ব নাম। পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰা হ'ব, ঘোষণা হ'ব নতুন মুখ্যমন্ত্ৰীৰ নাম। নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা হ'ব 10 বজাত বিধায়িনী দলৰ বৈঠকত। কেন্দ্ৰীয় পৰ্যবেক্ষক জে.পি. নাড্ডা আৰু নায়ব সিং চাইনি উপস্থিত হ'ব বৈঠকত। গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। প্ৰতিটো মিত্ৰ দলৰ শুভাকাংক্ষী প্ৰতিনিধি উপস্থিত থাকিব বৈঠকত আৰু বৈঠকতে চূড়ান্ত হ'ব কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী। বৈঠকৰ পিছতে ৰাজ্যপালক সাক্ষাৎ কৰিব এনডিএৰ নেতৃত্বই। এনডিএৰ নেতৃত্বই সাক্ষাৎ কৰিব ৰাজ্যপালক আৰু চৰকাৰ গঠনৰ বাবে দাখিল কৰিব প্ৰস্তাৱ। চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ দাখিল কৰিব। 12 মে'ত ঐতিহাসিক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। 1 লাখৰো অধিক জনগণ উপস্থিত থাকিব। 1 লাখ লোকৰ উপস্থিতিত অনুষ্ঠিত হ'ব ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠান। আৰু শপত গ্ৰহণ অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকিব। 12 মে'ৰ বাবে খানাপাৰাত চলিছে যুদ্ধকালীন প্ৰস্তুতি। প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ 21খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত। 1 লাখৰো অধিক জনসমাগম হ'ব আৰু ইয়াকে লৈ যুদ্ধকালীন প্ৰস্তুতি চলিছে। জনাইছো 10 বজাৰ লগে লগে এনডিএৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। কোন হ'ব অসমৰ নতুন মুখ্যমন্ত্ৰী? আজি আনুষ্ঠানিকভাৱে চূড়ান্ত হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। বিজেপিৰ বিধায়িনী দলৰ বৈঠক আৰু বিধায়িনী দলৰ বৈঠকতে তেওঁলোকে নেতা নিৰ্বাচন কৰিব। মুখ্যমন্ত্ৰী কোন হ'ব চূড়ান্ত হৈ পৰিব 10 বজাৰ লগে লগে। 10 বজাৰ লগে লগে এনডিএৰ বিধায়িনী দলৰ বৈঠকত ঘোষণা হ'ব নতুন মুখ্যমন্ত্ৰীৰ নাম। কেন্দ্ৰীয় পৰ্যবেক্ষক জে.পি. নাড্ডা আৰু নায়ব সিং চাইনি উপস্থিত থাকিব বৈঠকত। প্ৰতিটো মিত্ৰ দলৰ শুভাকাংক্ষী প্ৰতিনিধি উপস্থিত থাকিব বৈঠকত। 12 মে'ত ঐতিহাসিক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু 1 লাখৰো অধিক লোক উপস্থিত থাকিব খানাপাৰাৰ বিশাল ফিল্ডত। 1 লাখ লোকৰ উপস্থিতিত অনুষ্ঠিত হ'ব ঐতিহাসিক শপত গ্ৰহণ। আৰু 12 মে'ৰ বাবে খানাপাৰাত চলিছে যুদ্ধকালীন প্ৰস্তুতি। বিশাল আয়োজন চলিছে। প্ৰধানমন্ত্ৰী থাকিব, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত। আৰু 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ কৰা হৈছে উক্ত অনুষ্ঠানৰ বাবে। বিশাল আয়োজন চলিছে, যুদ্ধকালীন প্ৰস্তুতি চলিছে। জনাইছো 10 বজাৰ লগে লগে এনডিএৰ বিধায়িনী দলৰ বৈঠকত চূড়ান্ত হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী চূড়ান্ত হৈ পৰিব আনুষ্ঠানিকভাৱে। চূড়ান্ত হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। বিজেপিৰ বিধায়িনী দলৰ বৈঠক। কোন হ'ব অসমৰ নতুন মুখ্যমন্ত্ৰী ঘোষণা হ'ব নাম। 10 বজাৰ লগে লগে এনডিএৰ বিধায়িনী দলৰ বৈঠক আৰু তাতেই নতুন মুখ্যমন্ত্ৰীৰ নাম তেওঁলোকে ঘোষণা কৰিব। কেন্দ্ৰীয় পৰ্যবেক্ষক ইতিমধ্যে উপস্থিত জে.পি. নাড্ডা আৰু নায়ব সিং চাইনি তেওঁলোকৰ উপস্থিতিত বৈঠক অনুষ্ঠিত হ'ব। প্ৰতিটো দলৰ শুভাকাংক্ষী প্ৰতিনিধি উপস্থিত থাকিব এই বৈঠকত। আৰু 12 মে'ত যিহেতু অসমৰ নতুন চৰকাৰে শপত গ্ৰহণ কৰিব, অসমৰ মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। 12 মে'ত ঐতিহাসিক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। খানাপাৰাত বিশাল আয়োজন কৰা হৈছে, যুদ্ধকালীন প্ৰস্তুতি চলিছে। 1 লাখৰো অধিক জনসমাগম হ'ব। 1 লাখৰো অধিক ৰাইজ থাকিব জনগণৰ সন্মুখত। অসমৰ মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। আজিৰ দিনটোতে চূড়ান্ত হ'ব কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। প্ৰধানমন্ত্ৰী আৰু 21 ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব গুৰুত্বপূৰ্ণ ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠানত। ঐতিহাসিক বিজয় সাব্যস্ত কৰি চৰকাৰ গঠন কৰাৰ দিশত এতিয়া বিজেপি মিত্ৰজোঁট। আৰু ইতিমধ্যে আজি মুখ্যমন্ত্ৰী কাক পাতিব বিধায়িনী দলৰ বৈঠকত গুৰুত্বপূৰ্ণ হ'ব। তেওঁলোকে আনুষ্ঠানিকভাৱে চূড়ান্ত কৰিব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। তাৰ পাছতে তেওঁলোকে ৰাজ্যপালৰ ওচৰলৈ যাব। কেন্দ্ৰীয় পৰ্যবেক্ষক জে.পি. নাড্ডা, নায়ব সিং চাইনি উপস্থিত থাকিব বৈঠকত। প্ৰতিটো দলৰ শুভাকাংক্ষী প্ৰতিনিধি উপস্থিত থাকিব বৈঠকত। বিজেপিৰ বিধায়িনী দলৰ বৈঠক জনাইছো 10 বজাৰ লগে লগে এনডিএৰ বিধায়িনী দলৰ বৈঠক। ঘোষণা হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী তেওঁলোকে ঘোষণা কৰিব। 21 ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত অহা 12 মে'ত খানাপাৰাত হ'ব বিশাল অনুষ্ঠান। আৰু তাতে শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে। যুদ্ধকালীন প্ৰস্তুতি চলিছে খানাপাৰাত। বিশাল আয়োজন, 1 লাখৰো অধিক লোক থাকিব। জনসমাগম হ'ব আৰু জনতাৰ
সন্মুখত শপত গ্ৰহণ কৰিব অসমৰ নতুন মুখ্যমন্ত্ৰীয়ে। কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী, কোন হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী, বিধায়িনী দলৰ বৈঠকৰ পিছতে চূড়ান্ত কৰা হ'ব। মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব NDAৰ বিধায়িনী দলৰ বৈঠক, যিহেতু 10 বজাৰ লগে লগে আৰম্ভ হ'ব। 10 বজাৰ লগে লগে NDAৰ বিধায়িনী দলৰ বৈঠক আৰু আনুষ্ঠানিকভাৱে চূড়ান্ত হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। বিজেপিৰ বিধায়িনী দলৰ বৈঠক জনাইছে কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী। আজিৰ বিধায়িনী দলৰ বৈঠকৰ পিছতে চূড়ান্ত হ'ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম। 12 মে'ত ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। 1 লাখৰো অধিক লোক উপস্থিত থাকিব। 1 লাখৰো অধিক লোকৰ উপস্থিতিত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব। তেওঁলোকক আমন্ত্ৰণ জনোৱা হৈছে বিশাল অনুষ্ঠানলৈ, শপত গ্ৰহণ অনুষ্ঠানলৈ। তাতেই অসমৰ মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। জনাইছো বিজেপিৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। JP নাড্ডা, নায়ব সিং চাইনিৰ উপস্থিতিত হ'ব বৈঠক। এই বৈঠকতে বিজেপিৰ বিধায়কসকলে বাছনি কৰিব বিধায়িনী দলৰ দলপতি তথা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। বিজেপিৰ বিধায়িনী দলৰ বৈঠক কিছু সময়ৰ পিছতে আৰম্ভ হ'ব আৰু এই বৈঠকতে বিজেপিৰ বিধায়কসকলে বাছনি কৰিব তেওঁলোকৰ দলপতি তথা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী। ঘোষণা হ'ব নতুন মুখ্যমন্ত্ৰীৰ নাম। ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠানৰ বাবে বিশাল আয়োজন চলিছে, যুদ্ধকালীন প্ৰস্তুতি চলিছে। 1 লাখৰো অধিক লোক উপস্থিত থাকিব। জনগণৰ সন্মুখত শপত গ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি চূড়ান্ত হ'ব কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী। বিধায়িনী দলৰ বৈঠকত বিজেপিৰ বিধায়কসকলে নিৰ্বাচিত কৰিব বিধায়িনী দলৰ নেতা আৰু ইয়াৰ পিছতে NDAৰ বিধায়িনী দলৰ বৈঠকত NDA ঘোষণা কৰিব মুখ্যমন্ত্ৰীৰ নাম আৰু 11 বজাৰ পিছত ৰাজ্যপালক সাক্ষাৎ কৰিব। নতুন চৰকাৰ গঠনৰ প্ৰস্তাৱ দিব NDAৰ প্ৰতিনিধিয়ে। যিহেতু 12 মে'ত শপত গ্ৰহণ অনুষ্ঠান, নতুন মুখ্যমন্ত্ৰীয়ে পৰৱৰ্তী কোন হ'ব মুখ্যমন্ত্ৰী ঘোষণা হোৱাৰ পিছতে নতুন চৰকাৰে শপত গ্ৰহণ কৰিব। 10 বজাৰ লগে লগে বিধায়িনী দলৰ বৈঠক আৰু বিজেপিৰ বিধায়কসকলে নিৰ্বাচন কৰিব বিধায়িনী দলৰ নেতা। ইয়াৰ পিছতে NDAৰ বিধায়িনী দলৰ বৈঠক হ'ব। বৈঠকতে NDA ঘোষণা কৰিব মুখ্যমন্ত্ৰীৰ নাম। তাৰপিছত ৰাজ্যপালক তেওঁলোকে সাক্ষাৎ কৰিব। ৰাজ্যপালক সাক্ষাৎ কৰি নতুন চৰকাৰ গঠনৰ প্ৰস্তাৱ দিব NDAৰ প্ৰতিনিধিয়ে। নতুন চৰকাৰৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছতেই শপত গ্ৰহণ অনুষ্ঠান 12 তাৰিখে অহা 12 মে'ত ঐতিহাসিক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। জনাইছে 1 লাখৰো অধিক লোক হ'ব, জনসমাগম হ'ব আৰু বিশাল আয়োজন কৰা হৈছে। যুদ্ধকালীন প্ৰস্তুতি চলিছে খানাপাৰাৰ বিশাল ফিল্ডত আৰু 1 লাখৰো অধিক লোকৰ উপস্থিতিত 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব আৰু ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠানত শপত গ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰীয়ে। কিছু সময়ৰ পিছতে ঘোষণা হ'ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম। কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী আনুষ্ঠানিকভাৱে ঘোষণা কৰিব বিধায়িনী দলে। বিধায়কসকলে নিৰ্বাচন কৰিব NDAৰ নেতৃত্বই। তাৰ পিছত ৰাজ্যপালক সাক্ষাৎ কৰিব। চৰকাৰ গঠনৰ বাবে দাখিল কৰিব প্ৰস্তাৱ। চৰকাৰ প্ৰস্তাৱ পোৱাৰ পিছতে তেওঁলোকে 12 মে'ত শপত গ্ৰহণ অনুষ্ঠান আৰু 12 মে'ৰ বাবে যুদ্ধকালীন প্ৰস্তুতি চলিছে। এতিয়া খানাপাৰাত হ'ব বিশাল শপত গ্ৰহণ অনুষ্ঠান, ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শপত গ্ৰহণ কৰিব। ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে ৰাজ্যবাসী। বিজয় সাব্যস্ত কৰাৰ পিছত ঐতিহাসিক জয়েৰে বিজয় সাব্যস্ত কৰাৰ পিছতে আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠক। আজি বিধায়িনী দলৰ বৈঠকতে চূড়ান্ত হ'ব মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তথা বিধায়িনী দলপতি। বৈঠকতে বিজেপিৰ বিধায়কসকলে নিৰ্বাচিত কৰিব বিধায়িনী দলপতি তথা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী আৰু বিধায়িনী দলৰ দলপতি নিৰ্বাচনৰ বাবে ইতিমধ্যে 2 পৰ্যবেক্ষক উপস্থিত থাকিব। JP নাড্ডা আৰু নায়ব সিং চাইনিৰ উপস্থিতিত হ'ব দলপতি নিৰ্বাচন। মুখ্যমন্ত্ৰী কোন হ'ব ঘোষণা কৰা হ'ব ইয়াৰ পিছতে। কিছু সময়ৰ পিছতে ঘোষণা হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম। কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী চূড়ান্ত কৰিব নাম আৰু 10 বজাৰ লগে লগে NDAৰ বিধায়িনী দলৰ বৈঠক। ঘোষণা হ'ব নতুন মুখ্যমন্ত্ৰীৰ নাম। কোন হ'ব অসমৰ মুখ্যমন্ত্ৰী NDAৰ বৈঠকৰ পিছতে চূড়ান্ত হ'ব আৰু কেন্দ্ৰীয় পৰ্যবেক্ষক JP নাড্ডা আৰু নায়ব সিং চাইনি উপস্থিত হ'ব বৈঠকত। প্ৰতিটো মিত্ৰ দলৰ শুভাকাংক্ষী প্ৰতিনিধি উপস্থিত থাকিব বৈঠকত আৰু 12 মে'ত ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে ৰাজ্যবাসী। 12 মে'ত ঐতিহাসিক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব আৰু 1 লাখৰো অধিক লোকৰ উপস্থিতিত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব।